আহক আমি ঈশ্বৰৰ বাক্য শুনাৰ আগতে ছুটিকে প্ৰাৰ্থনা কৰিম। সৰ্বশক্তিমান মহান ঈশ্বৰ যি হোৱা আপোনাক ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ। সেই সোণালী সুযোগ তুমি প্ৰদান কৰিলে তোমাৰ মহিমা প্ৰশংসা গৌৰৱৰ কাৰণে। ঈশ্বৰ সেই সময়ত তোমাৰ নিশ্চাকিত পবিত্ৰ শাস্ত্ৰৰ বাক্য ব্যাখ্যা কৰা হ'ব। ঈশ্বৰ তোমাৰ আত্মাই পৰিচালনা কৰা শুনোতা কওঁতা প্ৰত্যেকজন ব্যক্তিৰ জীৱনত এটা আভ্যন্তৰিক আশীৰ্বাদ প্ৰাপ্তি তোমাৰ মহিমা কৰিব পাৰিম। ঈশ্বৰ সেয়েহে আমি তোমাৰ পবিত্ৰত সমাপন কৰি এই ক্ষুদ্ৰ প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। মোৰ প্ৰিয় শ্ৰোতাসকল, আহক আমি আজি এটা বিশেষ টপিক লৈ আমি আলোচনা কৰিম। ঈশ্বৰৰ বাক্য যিহে আমাক পবিত্ৰ শাস্ত্ৰই পবিত্ৰ বাইবেলে আমাক শিকাইছে। আজি আমাৰ টপিকটো হ'ব মিছন। মিছন, সেই মিছন মানেনো কি? মিছন সন্দৰ্ভত বাইবেলে আপোনাক আৰু মোক কি শিকাইছে? একৰ্ডিং টু বাইবেলছ ৱাৰ্ড ডাক্স বাইবেল ইজ ছেইং টু আছ, ঈশ্বৰে আমাক কি কথা ক'বলৈ প্ৰকাশ কৰিছে এই মিছনৰ বিষয়ে। মই আপোনালোকৰ আগত মিছন বিষয় বুলি ক'লে মানুহবিলাকে ভাবে যে মিছন এটা ৱৰ্শ্বিপ কৰা বুজায়। মিছনটো হৈছে ভাল কাম কৰিব লাগে বুলি কয়। মিছন মানে মানুহে ভাবে যে এইটো এভেঞ্জেলিষ্ট হয় বা জাষ্টিক্স এটা ন্যায়ৰ কাম বুলি কয়। সদ্যহতে এই মানুহবিলাকে তেনেকৈ ভাৱনা কৰিব পাৰে, কিন্তু একজেক্ট ৱাৰ্ড দ্য স্ক্ৰিপচাৰ্ছ বাইবেলে আমাক কি শিকাইছে? যেতিয়া ঈশ্বৰে মানৱ জাতিক চাইছিলে, তেতিয়া যেতিয়া আদমক ঈশ্বৰে যেতিয়া চাইছিলে, ঈশ্বৰে যেতিয়া আদমক চাইছিলে, তো আদম আছিলে ছেপাৰেশ্যন ফ্ৰম গড, ঈশ্বৰৰ পৰা একেবাৰে পৃথক হৈ গৈছিলে। তো তেতিয়াই ঈশ্বৰে প্ৰতিশ্ৰুতিবদ্ধ হৈছিলে যে এটা মিছন কৰিবৰ কাৰণে। ঈশ্বৰে যেতিয়া নোহোৱাক চাইছিলে, ইজৰাইল জাতিক যেতিয়া চাইছিলে, তেওঁলোকৰ জীৱনত টোটেলি বেলেগ আহিছিলে। যেতিয়া ইজৰাইলক লক্ষ্য কৰিলে, ইজৰাইল ব্যক্তিবিলাকে কি হৈছিলে? আণ্ডাৰ দ্য গোলাম, আণ্ডাৰ দ্য ফৰেন ৰজাৰ ৰাজত্বত আছিলে। দাসত্ব ৰূপত ৰূপ ধাৰণ কৰি তেওঁলোকে আছিলে, চেলেভাৰী আছিলে, তেওঁলোকে একেবাৰে দাসত্ব হৈ আছিলে, আণ্ডাৰৰ বন্দী অৱস্থাত আছিলে। আৰু ঈশ্বৰে তাকো উদ্ধাৰ কৰিবলৈকে পৰিকল্পনা কৰিছিলে। ঈশ্বৰে যেতিয়া গোটেই সংসাৰটোক চালে, গোটেই বিশ্ব ব্ৰহ্মাণ্ডটোক যেতিয়া ঈশ্বৰে চালে, তেতিয়া এটা বস্তু তেওঁ গম পালে যে ডিচিপশ্যন, গোটেই পৃথিৱীয়ে ডিচিপশ্যন, ঠগ বাজ প্ৰবঞ্চনাবিলাক দেখা পালে। ঈশ্বৰৰ বহুত দুখ লাগিলে আৰু লগে লগে ঈশ্বৰে ৰেছপণ্ড দিলে। গড হিমছেল্ফ হি ৰেছপণ্ড ইমিডিয়েটলি। ঈশ্বৰে কি ৰেছপণ্ড দিলে? যেতিয়া মানৱ জাতি পাপ কৰিলে, অপৰাধ কৰিলে, এই গোটেই সংসাৰখন পাপেৰে পৰিপূৰ্ণ হৈছিলে, তেতিয়া ঈশ্বৰে নোহোৱাক পঠিয়াইছিলে। নোহোৱা, তুমি যোৱা আৰু সেই জগতত প্ৰচাৰ কৰা যে গোটেই সংসাৰখন ধ্বংস হ'ব। আৰু আমি গম পাওঁ এবাৰ গোটেই পৃথিৱীটো পানীৰে ধ্বংস কৰিছিলে। যেতিয়া মজেছক ইজৰাইলক উদ্ধাৰ কৰিবলৈ পঠিয়াইছিলে, মজেছে যেতিয়া গৈছিলে, তেতিয়া মজেছৰ দৰে গোটেই ইজৰাইল দেশটোক কনান দেশলৈ লৈ গৈছিলে, চুফাগৰ পাৰ কৰিছিলে। যাতে ঈশ্বৰে যিচয়াৰ দ্বাৰাই প্ৰকাশ কৰিছিলে যে তেওঁৰ সন্তানবিলাক এই পৃথিৱীত প্ৰকাশ কৰিব, এই যিচয়াৰ দ্বাৰাই তেওঁৰ মহৎ বাক্য প্ৰচাৰ হ'ব। আৰু ফাইনেলি আমি কিছুমান ভাওবাদী প্ৰফেট, কিং, ৰজাবিলাক যোৱাৰ পাছত ঈশ্বৰে তেওঁৰ নিজৰ সন্তান প্ৰভু যীশুখ্ৰীষ্টক পঠিয়াইছিলে যে মানৱ জাতিটোক ৰিডিম, অনন্ত মুক্তি আৰু ক্ষমা দিবৰ কাৰণে ফ্ৰেণ্ডছ। আৰু যেতিয়া আমি চাওঁ মিছন বুলি ক'লে, এইটো শব্দটো আহিছে লেটিন ভাষাৰ এই শব্দটো হৈছে মেচিঅ, MISSIO। সেই মেচিঅ মিনছ এক্ট অফ চেণ্ডিং, পঠুৱাই দিয়া। সেইটোৱে হৈছে মিছন। আৰু সেই মিছন এক্ট অফ চেণ্ডিং, যেতিয়া এইটো কি কথা বুজায়? সেইটো হৈছে এছাইনমেণ্ট, এইটো হৈছে এটা এগ্ৰিমেণ্ট উইথ গড, যীশুৰ লগত পাৰ্টনাৰশ্বিপ, যীশুৰ লগত ফুলফিলমেণ্ট। সেইটোৱে ফুলফিলমেণ্ট, যাতে আমি জগতত থকা কালত ঈশ্বৰৰ শুভবাণীটো প্ৰচাৰ কৰিব লাগিব। আৰু ঈশ্বৰে কি ফুলফিলমেণ্ট প্ৰচাৰ কৰিছে? যেতিয়া আমি চাম মেথিউ লিখা শুভবাৰ্তা 4:17 যীশুৰ এটাই মিছন আছিলে, আৰু সেই মিছনটো এইটোৱে আছিলে, সেই সময়ৰ পৰা যীশুৱে সেই বুলি প্ৰচাৰ কৰিবলৈ ধৰিলে। মেথিউ 4:17, মেথিউ চেপ্টাৰ 4:17 কৈছে যে তোমালোকে মন পালন কৰা কিয়নো স্বৰ্গ ৰাজ্য আহি পালে। মন পালন কৰা কিয়নো স্বৰ্গ ৰাজ্য ওচৰ আহি পালে। এটাই মিছন প্ৰভু যীশু, তেওঁ জন্মৰ পৰা মৃত্যুলৈকে, পুনৰুত্থান কৰালৈকে তেওঁ এটাই মিছন, স্বৰ্গ ৰাজ্য ওচৰ পালেহি,
মন পালন কৰা ফ্ৰেণ্ডছ আজিও আপুনি আৰু মই ঈশ্বৰৰ বিৰুদ্ধে যদি গৈ আছোঁ নিজৰ মই পৰিপূৰ্ণ কৰিবলৈ গৈ আছোঁ আপোনাৰ ব্যক্তিগত জীৱনৰ মিছন আপুনি কাম বেক টু গড ঈশ্বৰৰ ওচৰলৈ গৈ আহক মন পালন কৰক সকলো অধৰ্মবিলাক সকলো কুচক্ৰান্তৰ পৰা ঘূৰি মন পোষণ কৰক মন স্থিৰ কৰক ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে ঈশ্বৰৰ বাক্য ধ্যান দিবৰ কাৰণে সেইটোৱে আমাৰ ব্যক্তিগত জীৱনৰ সামাজিক জীৱনৰ মণ্ডলীৰ জীৱনৰ এটা মিছন হ'ব লাগে এক্ট অফ ষ্টেণ্ডিং আমাৰ জীৱন পৰিৱৰ্তন কৰি ঈশ্বৰৰ কাৰ্যৰ কাৰণে থিৰাং হ'ব লাগিব আমি মিছনৰ কাৰ কাৰণে কিয় হোৱাই ইট ইজ ইম্পৰ্টেঞ্চ ফৰ হুম ইট ইজ ইম্পৰ্টেণ্ট মিছন যাতে আমি কাৰ কাৰণে বুলি ক'লে আমি বুজি পাম আৱাৰ মিছন ইজ টু ৰিকভাৰ ষ্টলেন প্লান্ট এতিয়াও পৃথিৱীত বহুত মানুহ ঈশ্বৰৰ পৰিকল্পনাবিলাক ঈশ্বৰৰ মিনিষ্ট্ৰীবিলাক ঈশ্বৰৰ মিছনবিলাক মানুহে গম নাপায় আৰু সেয়ে ঈশ্বৰে আপোনাক আৰু মোক এই জগতত প্ৰদান কৰিছে জগতক বাছি লৈছে আপুনি আৰু মই এক্ট অফ ষ্টেণ্ডিং আপুনি আৰু মই যায় মিছন পৰিচৰ্যাত লাগিব অৰিজিন মিছনটো কি বস্তু বুজায় অৰিজিন মিছনটো হৈছে বিগিন উইথ গড ঈশ্বৰৰ লগত আৰম্ভ হয় আমি বহুত ইলাষ্ট্ৰেশ্যনবিলাক আমি পাওঁ নোহাৰ জীৱনত জনাৰ জীৱনত চলোমনৰ জীৱনত ডায়ুদৰ জীৱনত অল টেষ্টিমেণ্টছ নিউ টেষ্টিমেণ্টছ গোটেইবিলাক সামৰি ৰাখিছে এক্ট অফ ষ্টেণ্ডিং ঈশ্বৰে পঠিয়াই আছে আৰু আজিও শেষকালত ঈশ্বৰে কৈছে যীশু জন্ম হোৱাৰ লগে লগে কৈছে মন পালন কৰা ঈশ্বৰৰ কাষ চাপি যোৱা স্বৰ্গৰাজ্য ঈশ্বৰে পালেই ফ্ৰেণ্ডছ সেই অৱস্থাত এই চাৰ্কামষ্টেঞ্চত সেই পৰিৱেশত ঈশ্বৰে আপোনাক আৰু মোক বাছি লৈছে এটাই কাৰণে মিছনৰ কাৰণে এক্ট অফ ষ্টেণ্ডিং ঈশ্বৰে আপোনাক ভাল পায় এই জীৱন দিছে আপুনি ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে নিজৰ জীৱন নত কৰক সমৰ্পণ কৰক সদায় দিয়ক আগবাঢ়ক ঈশ্বৰে ইউটিলাইজ কৰিব আৰু বহুত পৰিকল্পনাবিলাক ঈশ্বৰৰ পূৰ্ণ হোৱা নাই এইবিলাক পূৰ্ণ হ'ব আপোনাৰলৈ ফ্ৰেণ্ডছ সেইকাৰণে আহক আমি ঈশ্বৰৰ বাক্যৰ ধ্যান কৰিম মিছন এই শব্দটো হৈছে মিছিঅ MISSIO মিছিঅ মিন এক্ট অফ ষ্টেণ্ডিং ঈশ্বৰে পঠিয়াই আছে যেতিয়া ঈশ্বৰে চাইছিলে গোটেই পৃথিৱীক ধ্বংসৰ পথত ঈশ্বৰে তেতিয়াই পৰিকল্পনা কৰিছিলে যীশুৰ দ্বাৰাই ৰিডিমশ্যন অনন্ত মুক্তি অনন্ত ক্ষমা পৰিত্ৰাণৰ ৰাস্তা আৰু সেই কাৰণবশত ঈশ্বৰে কৈছিলে আই এম দ্য ৱে দ্য ট্ৰুথ এণ্ড দ্য লাইফ আৰু মই বিশ্বাস কৰোঁ আমি প্ৰাৰ্থনা কৰোঁ সৰ্বশক্তিমান ঈশ্বৰে এই আটাই পৰিকল্পনাবিলাক সেই মিছন এক্ট অফ ষ্টেণ্ডিঙৰ হয় যিমান সন্তানবিলাকে সেই টেলিভিশ্যনৰ চোৱাৰ দ্বাৰাই তেওঁলোকৰ জীৱনৰ এটা উপস্থাপন কৰিব আশীৰ্বাদ প্ৰাপ্ত হ'ব আৰু সৰ্বশক্তিমান ঈশ্বৰৰ নাম গৌৰৱান্বিত কৰিব তো আহক মোৰ প্ৰিয় শ্ৰোতাসকল আজি এই খন্তেক সময়ত এই মিছনৰ বিষয়ে শুনি আমি নিজকে পৰীক্ষা কৰিম নিজকে আমি জাগৃত কৰিম নিজকে আমি এক্সামিনেশ্যন কৰিম তো আহক আমি চুটিকে প্ৰাৰ্থনা কৰিম সৰ্বশক্তিমান মহান ঈশ্বৰ হোৱা প্ৰভু আপোনাক ধন্যবাদ আৰু প্ৰশংসা কৰিছোঁ এই সোণালী সুযোগ তুমি দান কৰিলে তোমাৰ বাক্য মিছনৰ বিষয়ে যে মিছন হৈছে মিছিঅলজি এক্ট অফ ষ্টেণ্ডিং তোমাৰ এই জীৱিত বাক্যৰ দ্বাৰাই যিমান সন্তানবিলাক শুনিব তেওঁলোকৰ জীৱনত এটা বিশেষ আশীৰ্বাদ প্ৰাপ্ত হ'ব তেনে অনুগ্ৰহ প্ৰভু তুমি দান কৰা তোমাৰ মহিমা তোমাৰ গৌৰৱ আৰু প্ৰশংসা প্ৰকাশ হ'ব হেৰাই থকা ধ্বংস হৈ যোৱা নষ্ট হৈ যোৱাবিলাক পৰিত্ৰাণ প্ৰাপ্ত হ'ব তেনে অনুগ্ৰহ তুমি দান কৰা ঈশ্বৰ আমি তোমাৰ পবিত্ৰ হাতত সমৰ্পণ কৰি এই ক্ষুদ্ৰ প্ৰাৰ্থনা যীশু নামত খুজিছোঁ আমেন আমেন